মোক সবে সুধি আছে মই প্ৰেগনেন্ট কাৰণ পেটটো ওলাইছে হয় তো হে গাইস কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে আৰু আজি দিনটো ষ্টাৰ্ট কৰিলো আমাৰ ঘৰত ধেৰ আলহীক দেখুৱাইছে এটা এক নম্বৰ আলহী এটা আলহী নহয় ঘৰৰে এইফালে দেখুৱাই দিছো এইফালে খুৰী বিয়া খাব আহি মুগাৰ কাপোৰ খুলাই নাই পিন্ধি আছে এইফালে আমাৰ ডিম্পি তুমি দিম বুলি কৈছিলা তুমি দিম বুলি বহুত কলা কিন্তু মই আৰু আনা না মানে বহুত অসুবিধা হ'ব সেইকাৰণে নুখুলিলে আৰু মানে দৰাৰ লগত যোৱা মুগাৰ কাপোৰে পিন্ধি আছে এতিয়া মানে ৰাতি সব আমাৰ ঘৰতে আছিল সব আহিলো এফালে বাপেক পুতেক ফুৰিছে হ মই কৈছিলো ৰাতিপুৱা 4টাত আহি গৈছো 5:30 শুইছো মানে ৰাতিপুৱা আহি গৈছো 4টাত আহি কিনে আমি সবে চাহটা খাই 5:30 শুইছো মানে কিমান জোশ মানে দৰাৰ লগত যোৱা কালিতো আছে কিন্তু তাই বেছি নাথাকিব তাই এতিয়া যাব ওলাইছে আলহী চালহী বিদায় দিলো আৰু ময়ো এতিয়া যাম পাৰ্লাৰ আৰু মা কি কৰিব মই এতিয়া আলহী গল যে চাহ খাব কৰো চাহ অলপ খাই কাম কৰো এয়া চাহ লৈছো মায়ো খাব ময়ো খাম আৰু এটা মানে মা ফেমাস প্ৰশ্ন মই যে আপোনাক কালি কৈছিলো ইয়ে মোৰ ইমান হাঁহি উঠিছে কথাটো শুনি মানে কেনেকে কম ভাবিয়ে পোৱা নাই মানে আপোনালোকে মোক সবে সুধি আছে মই প্ৰেগনেন্ট নেকি কাৰণ পেটটো ওলাইছে হয়নে মা কি কম মা এতিয়া কি কম কওক কিবা কব নেকি এইটোৰ ওপৰত ক্ৰীম গাখীৰ খাওঁতে ওলাইছে ক্ৰীম গাখীৰৰ চামনি ক্ৰীমেদি ভাত খাওঁ ঘি দি গৰম ভাত খাওঁ আৰু কি খাওঁ মা হেৰি ছাগলী মাংসৰ ফেটছ মানে তেলটো খাওঁ গাখীৰৰ চাহ খাই পেটটো ওলাইছে কিন্তু মোক ইমানে প্ৰশ্ন আহিছে মা মই প্ৰেগনেন্ট নেকি কেইবছৰমান মস্তি কৰিল 4-5 বছৰ মস্তি কৰিলো তাৰপিছত হ'ব এইবিলাক প্ৰেগনেন্ট মানে 4-5 বছৰ এনেকে থাকো কাৰণ মই নিজেও সৰু হৈ আছো হয়নে মই প্ৰেগনেন্ট হ'বৰ কাৰণে নিজে মাক মানে আপোনালোকৰ দৰে হ'ব লাগিব হয়নে নিজে মানে গোটেইখিনি একদম পাৰফেক্টলি চলাব পাৰিব লাগিব তাৰপিছতহে মাক হ'ব পাৰিম আৰু বহুতে সুধেও যে প্ৰেগনেন্ট কেতিয়া হ'ম বিয়া হোৱা এবছৰ হৈ গ'ল এতিয়াই নহয় নমস্কাৰ এইবোৰ বহুত দিন আছে মা যেতিয়া একদম বুঢ়া হ'ব বুঢ়া আইতাক তেতিয়া হ'ব মানে এইবিলাক 5-6 বছৰ দেৰি আছে তো এতিয়া প্ৰেগনেন্ট নহয় মোৰ মা এক মিনিট কাপটো লওকচোন এক মিনিট লওক মোৰ এই পেটটো তাৰমানে এনেই ওলাইছে এইবোৰ খোৱাৰ কাৰণে মায়ে ক'লে নহয় গাখীৰ একদম মানে চামনি দামনি এইবোৰ খাই এইটো হৈছে এইটো নহয় তো এতিয়া মই যাম অকণমান পাৰ্লাৰ এইখিনি স্কিন একদম বেয়া হৈ গৈছে বিয়া খাই ফাউণ্ডেশ্যন লগাই মানে মেকআপ চেকআপ কৰি নিজে এতিয়া মেকআপ কৰি দিয়কচোন নিজে মেকআপ কৰিলেওতো ফাউণ্ডেশ্যন জানোচোন ইমান ভাল বস্তু নহয় এইবোৰ লগাই যিহেতু ঘৰৰে বিয়া আছিল গোটেই স্কিন একদম ডেমেজ হৈ গৈছে তো এতিয়া অকণমান পাৰ্লাৰ যাওঁ মানে ঠিক ঠাক কৰি আহোঁ স্কিন তো তাৰপিছত বলক পাৰ্লাৰ যাওঁ তাৰপিছত কৈ আছোঁ চাহকাপ খাই লওক এতিয়া ভাইটিয়ে মোক থ'ব আহিছে পাৰ্লাৰত এনেকুৱা এটা দেৱৰ পালে এনেকুৱা এটা ভাইটি পালে আৰু কি লাগে পাৰ্লাৰত থ'ব আহিছে মোক এতিয়া আহি পালোঁ আৰু আহি পাই এতিয়া প্ৰথমে কৰিম স্পা এইবাৰ কৰিম ক্লিন আপ ফেচিয়েল নহয় ক্লিন আপ কৰিম আৰু সন্ধিয়া আকৌ বিয়া আছে মানে আজি ৰিচিপশ্যন আছে আকৌ এতিয়া চুলিখিনি ছেট কৰালোঁ পেডিকিয়ৰো কৰিব আছিল কিন্তু পেডিকিয়ৰ কৰিব একদম সময় নহ'ল কাৰণ এতিয়া চিনেমা চাব যাম মই চিনেমাৰ টিকেট কাটি থোৱা আছে আগৰ চুলিখিনি দেখিছেনে কেইডালমান কাটি ল'লোঁ ঘৰত গৈ ড্ৰেছটো চেঞ্জ কৰি গৈ আছোঁ এতিয়া ফিল্ম চাবলৈ আৰু দিন নাযায় মই যাম আৰু কোন যাব চাই থাকিব মোৰ একদম ফেভৰেট চিনেমা এখন চাবলৈ মন আছিলে শাহিদ কাপুৰৰ তো সেইখন চাবলৈ গৈ আছোঁ এতিয়া তোমাৰ মন নাই চাব কিয় আহি পালোঁ মই প্ৰিভিয়াৰ চিনেমা চিটি চেণ্টাৰত থকা আৰু মোৰ লগত এতিয়া ধনশ্ৰী বা আছে তাই চাব অ'কে ইণ্টাৰভেল হ'ল আমি পপকৰ্ণ খাব আহিছোঁ কেনেকুৱা লাগিছে ভাল লাগিছে কমেণ্ট মানে আমি ফাৰ্ষ্ট টাইম অকলে চিনেমা চাইছোঁ ন এনে গ্ৰুপত চাইছোঁ আজি অকলে কাকো আনা নাই আজি আমি অকলে পপকৰ্ণ ল'ব গৈছোঁ পপকৰ্ণ क्या खाओगे পপকৰ্ণ খাম পপকৰ্ণ নাই আগতে ইয়াতে কেৰামেলটো এতিয়া বহুত ড্ৰাই নিদিয়ে পপকৰ্ণ ইমান টেষ্টি নাই মানে মিঠা ফ্লেভাৰটো নাই তথাপিও খাই আছোঁ আমি চাহ খাব লৈছোঁ চিনেমাখন বিৰাটেই ভাল লাগিলে যদি তুমি উল্টা দিয়া ৰবট দি আৰু হাতে ঘৰ হৈ যে নহয় পুৰা খুলি কিনে আহিছোঁ চাহ খাওঁ এতিয়া
এইবাৰ বিয়া যাবৰ কাৰণে ৰেডি হৈ আছো মই ৰেডি হৈ গলো অকমান বাকি আছে মাস্কাৰা লগাব আছে ৰবা গোটেইখিনি হৈ যাব আমি বিয়া আৰু বিয়া মই আপোনালোকক দেখুৱাইছো দৰা আৰু কইনা দৰা ক'ত আমাৰ দৰা আৰু এইফালে কইনা ভাল লাগিছে নে ভাল লাগিছে কিন্তু ভালো লাগিছে আপোনালোকৰ কিমান বছৰ ৰিলেশ্যন 7 years বাপৰে বাপ 7 বছৰ ৰিলেশ্যন ফাইনালি বিয়া হ'ল তুমি তো বহুত এক্সাইটেড হৈছা দাদা এক্সাইটেড হৈছা দিয়া বৰপেটীয়া হোলী গীতত নাচি ভোক লাগি গ'ল এতিয়া ভাত খাবলৈ আহিছোঁ ঘৰতে বিয়া পাতিছে ফাৰ্ষ্ট ফ্ল'ৰত খানা আৰু তলত বহা ৰাস্তাত বহা তেনেকুৱা আৰু খুব ধুনীয়া পেণ্ডেল আমাৰ দীৰ খুৰীৰ ভায়েকৰ ল'ৰা তাৰমানে দীৰ মামাকৰ ল'ৰা আৰু তো মোৰ মামাৰ ল'ৰাই হ'ল তো এতিয়া ধুনীয়াকৈ আমি খাই গোটেইখিনি আলহীয়ে বহিছোঁ একেলগে লেকচাৰ দি পূৰা খাই আছোঁ আমি হোলীত আমি চাহ অকণ দিম ভাত পানী খাই আমি তলত নামি আহিলোঁ এইবাৰ কইনাৰ লগত ৰিল এইটোতো বনতাহে ন এতিয়া ৰাতি 10টামান বাজিলে আৰু মানুহ লাহে লাহে খালী হৈছে সেইকাৰণে কইনাক পাইছোঁ অলপ পাওঁতে এটা ধুনীয়াকৈ ৰিল বনাই লওঁ বৌৰ লগত তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল কেনেকুৱা লাগিলে গাইজ যদি ভাল লাগিলে লাইক এটা কৰি দিব যদি চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ বাই